নুমলীগড়ৰ গৰঙা গাঁৱত বন্যহস্তীৰ সন্ত্ৰাস দিনৰ পোহৰতেই ঘৰৰ চোতালত কাম কৰি থকা অৱস্থাত বন্যহস্তীয়ে অতৰ্কিতে আক্ৰমণ কৰে স্বপ্না শইকীয়া নামৰ এগৰাকী মহিলাক হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী আজি কেইবাদিনো ধৰি গাঁওখনৰ এখন হাবিত আশ্ৰয় লৈ আছিল এটা হাতীৰ জাকে ঘটনাস্থলীত উপস্থিত বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ দল কেইদিনমানৰ পৰা হাতীজাকটো আমাৰ ইয়াতে উপদ্ৰৱ তাণ্ডৱ চলাই আছিলে তাৰ মাজতে আজি হঠাৎ এটা দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল মানে সন্ধ্যাৰ পৰত হাতীজাকটো ঘপকৈ ওলাই আহি এগৰাকী মহিলা যিগৰাকীৰ নাম স্বপ্না শইকীয়া হাতী এটাই গুৰুতৰভাৱে আহত কৰিছে ভৰি ভাগিছে আৰু বুকুত গছকিছে স্বপ্না শইকীয়া জেগাকণ আমাৰ